পাণবজাৰত আছো আৰু পাণবজাৰৰ বুলি নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ যিসমূহ মৃন্ময় শিল্পী আছে তেওঁলোকে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে গতিকে পুনতে মই পৰিৱেশটোৱে দেখুৱাবলৈ চেষ্টা কৰিছো কেনে ধৰণৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে চাওক কেবা আসলে প্ৰতিটো প্ৰান্ততে কেনে ধৰণে আসলে শেষ পৰশ দিয়াত ব্যস্ত হৈ গৈছে শিল্পীসকল আৰু যিকোনো উৎসৱ পাৰ্বণ আহিলেই হয়তো তেওঁলোক ব্যস্ত থাকে আৰু যেহেতু মাজত মাত্ৰ এটা দিন দাদা মই আপোনাৰ ওচৰলৈ আহিছো অকমান যদি সময় দিয়ে কেনে ধৰণৰ যেহেতু শেষ পৰশ দিয়াত ব্যস্ত হৈছে মৃন্ময় শিল্পীসকল যথেষ্ট ব্যস্ত তথাপিও আমি অলপ সময় ল'ম আপোনালোকৰ পৰা কেনেকুৱা দাদা পঠাইছো চাই লওক একেবাৰে শেষ পৰশ মই আপোনাৰ ওচৰলৈ আহিছো তেওঁ অলপ কৈ দিয়ক কেনেকুৱা ব্যস্ততা কেনেকুৱা বহুত ব্যস্ততা আছে বহুত ব্যস্ততা পুৱা কেইবজাৰ পৰা কেইবজালৈ নিশা কেইবজালৈ হয় আজি গোটেই ৰাতি কৰিব লাগিব আজি গোটেই ৰাতি কিমান আচলতে প্ৰতিমা আপোনালোকে অৰ্ডাৰ ইয়াত 11টা মান আছে দাদা মই আপোনাৰ ওচৰলৈ আহিছো কিমান প্ৰতিমা অৰ্ডাৰ কৰা হৈছে বৰ্তমান সময়ত ইয়াত 40-50টা হৈছে অৰ্ডাৰ 40-50টা প্ৰায় শেষ পৰশ আজি ৰাতিৰ ভিতৰত শেষ হৈ যাব গোটেই ৰাতিৰ ভিতৰত শেষ হৈ যাব কোন কোন স্থানৰ পৰা ইয়াত অৰ্ডাৰ আহিছে বা প্ৰতি বছৰে আহে মানে আমাৰ এইটো চাৰ্কেলৰ যেটো কটন আছে হেণ্ডিক আছে বেংক অফ বৰোদা আছে ষ্টেট বেংক আছে পাঞ্জাব নেশ্যনেল বেংক আছে এইবোৰে আৰু কিমান সাইজৰ পৰা দামসমূহ কেনেকুৱা ধৰণৰ ধৰক আপোনাৰ এই যে সৰু 1000ৰ পৰা 10-12,000 লৈকে আছে 10-12,000 লৈকে আছে নিশ্চয় চাওক ইতিমধ্যে মই কৈছোৱে যে প্ৰতিটো হয়তো ইয়াত মূৰ্তি কি ধৰণে আচলতে তেওঁলোকে সজাই পৰাই তুলিছে আৰু ইতিমধ্যে তেওঁলোকে কৈছে মৃন্ময় শিল্পীসকলে যে কেনে ধৰণে আচলতে প্ৰায় 1000ৰ পৰা 10,000 পৰ্যন্ত একোটা মূৰ্তিৰ তেওঁলোকে আচলতে নিৰ্ধাৰিত দাম তেওঁলোকে নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াত যথেষ্ট শিল্পীসকল আছে তেওঁলোকে সুন্দৰকৈ আচলতে গহনা দিয়াৰ পৰাই হওক বা শেষ পৰশ দিয়াই হওক কি ধৰণে আচলতে সজাই পৰাই তুলিছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছো ভাস্কৰ কাৰণ যিকোনো উৎসৱ পাৰ্বণ হোৱাৰ লগে লগে এনেধৰণেই মৃন্ময় শিল্পীসকল কিন্তু ব্যস্ত হৈ যায় কেৱল সৰস্বতী পূজা বুলিয়ে নহয় প্ৰতিটো উৎসৱ পাৰ্বণতেই হয়তো এনেধৰণে সনাতনী ধৰ্মৰ যিসমূহ উৎসৱ পাৰ্বণ আছে প্ৰতিটো উৎসৱ পাৰ্বণতেই বা যি ধৰণে আচলতে প্ৰতিমা পূজা কৰা বা মূৰ্তি পূজা কৰা প্ৰতিটো উৎসৱ পাৰ্বণতেই কিন্তু সাংঘাতিক ব্যস্ততা তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় আৰু মাজত মাত্ৰ এটা দিন আৰু এই সময়ছোৱাত তেওঁলোকে খুব সুন্দৰকৈ প্ৰতিমাৰ গাত তেওঁলোকে কাপোৰ পিন্ধাই আছে কাপোৰ পৰিধান কৰাই আছে গতিকে কেনেধৰণে ব্যস্ততা মই তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম অকমান যদি আপুনি আহে আগুৱাই মোৰ যাবলৈ অলপ অসুবিধা হৈছে কেনেকুৱা বহুত ব্যস্ত নেকি মই নিজে বাৰু গৈছো আপোনাৰ ওচৰলৈ মই অলপ আগুৱাই যোৱাৰ চেষ্টা কৰিম কাৰণ ইতিমধ্যে তেওঁ কৈছে যে যথেষ্ট ব্যস্ত কোনো কাৰণত সময় নাই অকমান আপুনি 1 মিনিট সময় এটা যদি দিয়ে কেনেকুৱা বহুত ব্যস্ত দেখিছো আমি অকমান ঘূৰি দিয়ক কেমেৰা অন হৈ আছে লাইভত আছে ব্যস্ত ৰাতিপুৱা কেইবজাৰ পৰা কৰিছে 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা আজিতো গোটেই নিশা কৰিব লাগিব পুৰা কৰিব লাগিব নিশা কৰিব লাগিব সেইকাৰণে সময় অলপ দিবলৈ অসুবিধা হৈছে নহয় ধন্যবাদ জনাইছো তেওঁ কৈছে যে সময় নাই কাৰণ আজি গোটেই নিশা কৰিব লাগিব পুৱা ঠিক 8 বজাৰ পৰা তেওঁলোকৰ যি কাম সেই কাম আৰম্ভ হৈছিল আৰু ঠিক গোটেই নিশা তেওঁলোকে কৰি কাইলৈৰ ভিতৰত সম্পূৰ্ণ যি আচলতে মূৰ্তিসমূহ আছে সেই মূৰ্তিসমূহ সাজু কৰি দিব কাৰণ কাইলৈ সময়ে সময়ে আচলতে প্ৰতিটো শিক্ষানুষ্ঠানেই হওক বা যিসমূহ কাৰ্যালয়ত সৰস্বতী দেৱীক পূজা অৰ্চনা কৰে সেই প্ৰতিষ্ঠানসমূহে আচলতে এই স্থানৰ পৰা প্ৰতিমাসমূহ নিব গতিকে সেই প্ৰতিমাসমূহ নিয়াৰ পূৰ্বে শেষ পৰশ দিয়াত ব্যস্ত হৈছে খুব সুন্দৰকৈ কাপোৰ পৰিধান কৰাই থকা আমি দেখিবলৈ পাইছো ৰং বিৰঙী আচলতে কোনোৱে যদি বগা কাপোৰ পৰিধান কৰি আছে আন এটা মূৰ্তিত আকৌ তেওঁলোকে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাইছে গতিকে ৰং বিৰঙী তেওঁলোকে কাপোৰ পৰিধান কৰাই যি ধৰণে হাতত বীণা দি ৰাজহাঁহত বহুৱাই যি ধৰণে আচলতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰিব গতিকে মাজত মাত্ৰ এটা দিন আৰু প্ৰতিটো প্ৰান্তৰ যিসকল আচলতে মৃন্ময় শিল্পী আছে প্ৰতিগৰাকী মৃন্ময় শিল্পীৰ এতিয়া সীমাহীন ব্যস্ততা সমান্তৰালকৈ পাণবজাৰত যিহেতু উপস্থিত আছো পাণবজাৰৰ এইখন যথেষ্ট পুৰণি এখন প্ৰতিমাৰ আপুনি যিহেতু পৰিৱেশ দেখুৱাইছে মৃৎশিল্পীসকলৰ অকণমান মই মন্তব্য ল'বলৈ অনুৰোধ জনালোঁ কোনটো প্ৰতিমা কিমান দামত তেওঁলোকে দিছে বা সৰুৰ পৰা ডাঙৰ প্ৰতিমালৈকে দেখিবলৈ পোৱা গৈছে সেইসমূহ কিমান দামত তেওঁলোকে দিছে সেই সন্দৰ্ভত কিছু মন্তব্য ল'বৰ বাবে অনুৰোধ জনাইছোঁ নিশ্চিতভাৱে ভাস্কৰ মই তেওঁলোকৰ মন্তব্য লৈছো কিন্তু তেওঁলোকে যথেষ্ট ব্যস্ত গতিকে মোক তেওঁলোকে কৈছে যে কোনো কাৰণত সময় নাই বা সময় দিব তেওঁলোকে বিচৰা নাই কাৰণ আজি নিশাৰ ভিতৰতে প্ৰতিমা তেওঁলোকে সম্পূৰ্ণ সাজু কৰি কাইলৈৰ পৰা তেওঁলোকে প্ৰতিমাসমূহ যি প্ৰান্তৰ পৰা তেওঁলোকলৈ অৰ্ডাৰ আহিছিলে সেই অৰ্ডাৰ অনুযায়ী তেওঁলোকৰ পৰা লৈ যাব গতিকে তেওঁলোকে কৈছে যে 1000 টকাৰ পৰা 10,000 পৰ্যন্ত হয়তো যিসমূহ সৰু সৰু মূৰ্তি আছে সেই মূৰ্তিসমূহ 1000 আৰু যিসমূহ ডাঙৰ ডাঙৰ মূৰ্তি আছে সেই মূৰ্তিসমূহ 10,000 পৰ্যন্ত তেওঁলোকে নিৰ্ধাৰিত দাম তেওঁলোকে ৰাখিছে
গতিকে ইতিমধ্যে মই দুগৰাকীকৈ মৃন্ময় শিল্পীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছো আৰু দুয়োগৰাকীয়ে কৈছে যে যথেষ্ট সময় কম, গতিকে এই সময়ৰ ভিতৰতে পুৱা যিহেতু 8 বজাৰ পৰা তেওঁলোকে সাজু কৰিছে, সম্পূৰ্ণ নিশা তেওঁলোকে কাম কৰিব আৰু কাইলৈ পুৱাই তেওঁলোকৰ যি স্থানৰ পৰা অৰ্ডাৰসমূহ আহিছে তেওঁলোকে লৈ যাবলৈ আহিব। গতিকে তাৰ পূৰ্বে তেওঁলোকৰ কোনো কাৰণতেই সময় নাই বুলি আচলতে কৈ দিছে। কিন্তু মই আপুনি যিহেতু দামৰ কথাটো সুধিছে, কিমান দামৰ ভিতৰত নিৰ্ধাৰিত দাম তেওঁলোকে নিৰ্ধাৰণ কৰিছে, 1000ৰ পৰা প্ৰায় 10,000 পৰ্যন্ত তেওঁলোকৰ প্ৰতিমাসমূহৰ দাম নিৰ্ধাৰণ কৰা হৈছে। গতিকে যিসমূহ সৰু প্ৰতিমা আছে সেই সৰু প্ৰতিমাসমূহ হয়তো 1000 টকা আৰু যিসমূহ ডাঙৰ প্ৰতিমা আছে সেয়া হয়তো 7, 8 বা 10,000 পৰ্যন্ত তেওঁলোকে নিৰ্ধাৰিত দাম নিৰ্ধাৰণ কৰিছে। ভাস্কৰ।